নমস্কাৰ দেই বন্ধু বান্ধৱীসকল। আজি আকৌ অন্য এটা ভিডিঅ'লৈ বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁ। আজি এটা বোলো ভিডিঅ' বনাওঁ বুলি ওলাইছোঁ। আজি কি কৰিম দিনটো দেখাম, চাব আপোনালোকে। ভিডিঅ' বনাবলৈ মনেই নাযায়, আপোনালোকে লাইক মানে হেৰি নকৰে যে, শ্বেয়াৰ নকৰে যে, কমেণ্ট নকৰে, শ্বেয়াৰ নকৰে, সেইকাৰণে বনাব মনেই নোযোৱা হ'ল আৰু। আমাৰ বুঢ়ী মানুহ ভিডিঅ'বিলাক ক'ত চাব, আজিকালি ছোৱালীবিলাকৰ ভিডিঅ'বিলাকহে চাব হয়। ইয়াতে মাছ বাছি আছোঁ। আজি মাছ ৰাখিলোঁ, মাছে বিলাহীয়ে বনাম। কি বনাম আজি দেখুৱাই থাকিম, চাব আপোনালোকে। এয়া পকি আছে জলকীয়া, ৰাইচ পকল, ঘৰৰ জলকীয়া। আৰু এজুপি দেখুৱাই দিম ৰ'ব। এই জলকীয়া এয়া ৰঙা হৈ আছে একদম। এয়া জ্বলা আছে নে এইখিনি? এজুপি জ্বলা আছে। পকাকেইটা খাব লাগিব আজি। এজুপি জ্বলা আছে। এইয়া ইমান ধুনীয়া ৰঙা হৈ আছে, দেখিছে? মাছৰ লগত আজি কণ বিলাহী। মাছৰ লগত কণ বিলাহী তৰকাৰী খাম আজি আৰু। তেল গৰম হৈ গ'ল। মানে সহজা সহজি কৰি সহাইছে অকণমান। বিলাহী দি দিওঁ আৰু। এয়া এতিয়া ৰাইজে বহিছে ভাত খাবলৈ, খাই আছে। আজি ভাত এয়া দেখিছে, বিলাহী, কণ বিলাহী, মাছ, মাছৰ পেটু ভাজি, ভেন্দি আৰু বেঙেনা ফ্ৰাই, সেয়াই আৰু। তাৰপিছত এইবিলাক কেঁচা জলকীয়া ঘৰৰ। এতিয়া ভাতকেইটা খাই লওঁ, অলপ পিছত লগ পাম। এইটো এটা বেঙুনীয়া ফুল জীয়াই থৈ দিছিলোঁ, পচাই থৈছিলোঁ। এতিয়া তাক ৰুই দিওঁ, ধুনীয়া ধুনীয়াকৈ ফুলিব। এইফালে আহক, আৰু এটা বস্তু দেখাম। এডাল দেখিছে কিমান ডাঙৰকৈ ফুলিছে? বেছি দিন হোৱাই নাছিলে, তাৰপৰা আনিয়ে লগাই দিছিলোঁ। এইটো কি ফুল? বেগনীয়া। আপোনালোকক কথা এটা ক'ম দেই আজি। তাৰমানে কথাটো মানে কি হ'ল, এতিয়া জানো ভাৰত পাকিস্তানৰ জানো যুদ্ধ হৈ থকা নাই জানো? যুদ্ধ মানে ধৰি লওক এতিয়া কিছুমানে মানে দেখিছোঁ ইউটিউবত পূৰা আজিকালি বোৱাৰীবিলাকে একেবাৰে কান্দি 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 মানে ভিডিঅ' বনাই আছে। নাপায় নহয় এইবিলাক কান্দি থাকিবলৈ। ভগৱানক প্ৰাৰ্থনা কৰিব লাগে যাতে আমাৰ ইণ্ডিয়ান আৰ্মিবিলাক মানে সুকলমে যাতে ঘূৰি আহে বুলি পেলাই। কাৰণ কান্দিলে নহ'ব নহয়। এতিয়া আমিনো কি কৰিম হয়নে? এতিয়া মোৰ মানুহজনেও ফৌজত কৰে। এতিয়া মোৰ দেউতা, মোৰ মা ঘৰৰ মোৰ দেউতাও আৰ্মি আছিলে। তাৰপিছতে মোৰ দেউতাই আকৌ যেতিয়া মানে কিমান চনত আছিলে মানে পাহৰিলোঁ মই তেতিয়া। আমাৰ দেউতাই মানে তেতিয়া ভাৰত আৰু চীনৰ লগত যুদ্ধ হৈছিলে। হওঁতে সেই তেতিয়া আমাৰ দেউতা মানে বহুত গুলি মানে বহি এনেকৈ তলত বহি ভাত খাব নোৱাৰে, গুলি সোমোৱায়। তাৰপিছতে আকৌ এখন হাতত মানে এইফালে সোমাই সিফালে গুলি ওলাই গৈছিলে। তাৰপিছতে আকৌ এনেকুৱা মাথাত এনেকুৱাত গুলি এনেকুৱা ছাইডত লাগিছিলে। তথাপিতো আমাৰ দেউতাই বাচি আহিলে। অহাৰ পিছতে 32 বছৰ কৰিছিলে আমাৰ দেউতাই চাকৰি। কৰাৰ পিছতে তাৰপিছতে দেউতাৰ পেঞ্চন আহিলে। অহাৰ পিছত আকৌ দেউতাৰ পেঞ্চন অহাৰ পিছতে আকৌ মোৰ ভাইটিও মানে আৰ্মিত সোমালে। সিও আৰ্মিত সোমালে মানে আৰ্টিলাৰী বিভাগত সোমালে সিও। এতিয়া সোমাই মানে আমাৰ ঘৰখনতো এতিয়া কেনেকুৱা পৰিস্থিতি হৈ আছিলে। তথাপিতো ধৰি লওক
আমি কিমান চিন্তা হৈ আছিলে আমাৰ 4 দিন 5 দিন তাৰ ফোন নাই কিমান চিন্তাত মাও চিন্তাত আমাৰ বোৱাৰীজনীও মানে তাইও মন চন বেয়া কৰি থাকে মানে ধৰি লওক তথাপিতো মানে কানি কুটি এনেকৈ ভিডিঅ' বনাই থকা নাই আৰু তাইও এতিয়া মানে ময়ো তাইক বুজাওঁ আৰু মোৰ মানুহজনো আছিলে দিল্লীত আছিলে এতিয়া দিল্লীৰ পৰা মানে আহিলে তথাপিতো এতিয়া য'ত আছে সেইখিনিও জেগাখিনিও খাতৰাই ক'ত আছে বাৰু নকওঁ নামটো জেগাখিনি এতিয়া আমাৰ গোটেই মানে পৰিয়ালটো আমাৰ চব আৰ্মি CRP এনেকুৱাই আমাৰ দেউতা সেই আৰ্মিত আছিল মোৰ ভাইটি এটা সিও আৰ্মিতে আৰু আমাৰ ডাঙৰ মামাও মোৰ মা ককাই ভাইকেইটাও আৰ্মিতে দুটা মানে ডাঙৰ মামাও আৰ্মি আছিলে সৰু মামাও সেই আৰ্মি আৰ্টিলাৰী বিভাগত আছিলে তাৰপিছত আকৌ আমাৰ বৰ্তা ল'ৰাকেইটাও মানে দুটা আৰ্মিতে আছিলে চব আৰ্মিয়ে তেনেকুৱা আমি ধৰি লওক তেনেকুৱা কত কি আমি ধৰি লওক হেৰি পাই আহিছোঁ তথাপিতো আমি ভগৱানৰ ওচৰত সদায় আমি প্ৰাৰ্থনা কৰি থাকোঁ যে ভালে কুশলে যাতে আমাৰ ইণ্ডিয়ান আৰ্মিবিলাক ভালে কুশলে যাতে থাকক কেনে মানে আপোনালোকে বেয়া নাপাব মোক কোৱাৰ কাৰণে কথাখিনি সেয়া কি কৰিম আৰু আজিতো এতিয়া আকৌ দেখিলে দিনটো সেয়া কি কৰিলোঁ নকৰিলোঁ ভিডিঅ'টো যদি চাই ভাল লাগিলে আপোনালোকে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি দিব ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো দবাই দিব মোৰ ভিডিঅ'বিলাক পাই থাকিব তেতিয়া দেই আজিলৈ আহোঁ